এয়া দেখো পাইছে আলু আৰু আদা নহৰু দি দিলোঁ। তো এতিয়া লৰাই দিছোঁ। অলপ লাগি ধৰা নিচিনা লাগিছে, কিন্তু লাগি ধৰা নাই, অকণমান মছলা লাগি ধৰে আৰু মছলা দিয়াৰ পিছত। তো ইয়াক ফ্ৰাই কৰি আছোঁ। কালাৰটো মানে অলপ উঠা নাই, উঠিব লাহে লাহে। প্ৰথমতে ফ্ৰাই কৰি আছোঁ। তো ফ্ৰাই হৈ আছে, এতিয়া দেখো পাইছে আদা নহৰু দি দিয়া হৈ গ'ল। তো অকণমান পানী দি দিছোঁ লাগি ধৰাৰ কাৰণে, যাতে লাগি নধৰিবৰ কাৰণে। হেল্ল' গাইছ, আকৌ নতুন ভিডিঅ' স্বাগতম জনাইছোঁ। আশা সকলোৱে ভালে আছে। তেনেকৈ পাইছে খাচী মাংস অলপ আনিছিলোঁ। এয়া পিঁয়াজ কাটি থোৱা আছে, বিলাহী কাটি থোৱা আছে। এয়া গ্লাছত আদা নহৰু খুন্দি থোৱা আছে। তো এতিয়া এইটো তেল গৰম হৈ গ'ল, পিঁয়াজখিনি দিম। তো এইটো দেখো পাইছে ইণ্ডাকশ্যনত বনাই আছোঁ। তো এইটো মানে ইণ্ডাকশ্যনটো আজি নতুনকৈ আনিছোঁ। দেখো পাইছে নতুন ইণ্ডাকশ্যনটো। তো এয়া বনাই আছোঁ চব্জি। পিঁয়াজ দি দিলোঁ তেলত। তো অলপ মানে প্ৰথমতে পিঁয়াজখিনি ফ্ৰাই হৈ লওক, তাৰপিছত মাংসখিনি দিম। তো এয়া গৰম মছলা দিব পাইছে, গৰম মছলা মিক্স কৰি লৈছোঁ। এইটো হৈছে মিট মছলা ছানৰাইজ, আৰু তাত আছে ৰেড চিলি। তো চব মিক্স কৰি আছোঁ, মিক্স কৰি মানে দিম আৰু পিঁয়াজ ফ্ৰাই হৈ দিব পাৰিছে। এতিয়া মছলাখিনি চব মিক্স কৰা হৈ গ'ল। এতিয়া পানী দিয়ক, পানী দিয়ক। তো ইয়াত মছলাখিনিত পানী মিক্স কৰি লৈছোঁ। তাৰ মছলা মানে একেলগে মিক্স কৰি দিম আৰু পানীৰ লগত। অকণ দিব লাগিব পানী, হৈ যাব। দি দিয়ক। তো গাইছ দেখিছোঁ পিঁয়াজখিনি হৈ আছে। এতিয়া মাংসখিনি দিম, মাংস দি দিছোঁ। মাংসখিনি ফ্ৰাই হৈ লওক। তো গাইছ দেখো পাইছে, তো গাইছ মাংস এতিয়া ফ্ৰাই কৰি আছোঁ। পিঁয়াজখিনি দি দিলোঁ। প্ৰথমতে হালধি নিমখ দিছোঁ, তাৰপিছত এতিয়া হালধি নিমখ দি দিলোঁ। হালধি দি দিছোঁ এচামুচমান। এতিয়া এইখিনি মছলাখিনি দেখিছোঁ, মছলাখিনি দি দিছোঁ। চব মিক্স কৰি থোৱা আছে মছলাখিনি ইয়াত। এতিয়া চব মিক্স কৰি সানি দিওঁ আৰু যাতে চবতে মিক্স হয় মছলাখিনি মাংসৰ লগত। অলপ মানে ফ্ৰাই কৰি লওঁ, তাৰপিছত আলু দিম আৰু অলপ দেৰিকৈ। এইবাৰ ফ্ৰাই কৰি আছোঁ। চাইডৰ ভিডিঅ'টো অলপ পাছত চব দিয়া। এতিয়া অলপ ঢাক মাৰি দিম। দেখো পাইছে অকণমান ঢাক মাৰি দিওঁ, তাৰপিছত অলপ ফ্ৰাই হওক, তাৰপিছত দিম আৰু আলু চালু। ঠিক পাইছে মাংস ফ্ৰাই হৈ আছে। এতিয়া বিলাহীটো দি দিছোঁ। বিলাহীটো দি দিলে মানে অলপ সিজি যাব সোনকালে। তো আলুটো সিজিলে, মাংসটো অলপ সিজা বাকী আছে, তো টাইম লাগিব, অলপ লাগি ধৰিছে। পানী অকণমান দি দিয়কচোন। বছ। তো যেতিয়া মাংসটো সিজিব বাকী আছে, বিলাহীটো দি দিলোঁ এতিয়া। তো লাষ্টত জলকীয়া দিম অলপ। দেখো পাইছে মাংস ফ্ৰাই হৈ আছে এতিয়া। তো কালাৰটো কেনেকুৱা আছে এইবিলাক কমেণ্ট কৰি জনাবচোন বাৰু। তো এতিয়া মানে বিলাহী কমি গ'ল, দি দিলোঁ। আলু সিজিলে, মাংসটো ফ্ৰাই হৈ আছে, অকণমান টাইম লাগিব সিজোতে। দেখো পাইছে লাগি দিছোঁ অলপ। মাংস লাগি দিছোঁ, দেখো পাইছে পানীটো দি দিওঁ এতিয়া। পানীটো দি দিছোঁ যাতে সিজিব আৰু অলপ ভালকৈ সিজিব। এতিয়া পানীখিনি দি দিলোঁ, অলপ উতলিব দিওঁ আৰু 10 মিনিটমান, তেতিয়া ধুনীয়াকৈ সিজি যাব। কালাৰটো অলপ উঠিছে বাৰু, উতলিলে ভালকৈ ধুনীয়াকৈ গম পাব। তেতিয়া অলপ ঢাক মাৰি দিওঁ উতলিবৰ কাৰণে। গাইজ দেখিছোঁ এতিয়া মাংস হৈ গ'ল, তৰকাৰী পানী দিলোঁ। দেখো পাইছে মাংস তলত আছে।
তো আজি মাংসটো অকণমান মানে বেলেগ টাইপৰ আহিলে সেইদিনাখনি মানে অলপ ডাঙৰ ডাঙৰ পিচ আছিলে তো আজি সৰু পিচ কৰি দিছে তো সেইটো কাৰণে মাংসৰ লগত দেখিছে তৰকাৰী হৈ গ'ল তো ইয়াত ভাত বহাই দিছোঁ ধুনীয়াকৈ ভাত হোৱাৰ পিছত খাম আৰু এতিয়া অলপ ভাতটো হ'ব দিওঁ তো ভাত খাওঁতে দেখাম বাৰু তো গাইজ দেখা পাইছে এতিয়া মাংস বাঢ়ি ল'লোঁ ভাত বাঢ়ি ল'লোঁ মাংস লৈছোঁ তো তৰকাৰী ইয়াত দেখা পাইছে ভাত মাংস তৰকাৰী লৈ দিছে খাবৰ কাৰণে জলকীয়া নিমখ পানী আছে লগত ইয়াৰ ওচৰতে তো ইয়াত খাওঁ আৰু এতিয়া ভিডিঅ'টো ইয়াতে খাওঁটো কৰিম তো ৰেচিপিটো কেনেকুৱা আছে কমেণ্ট কৰি জনাব এবাৰ তো আজিলৈ ইয়াতে ভিডিঅ' খাওঁটো কৈছে আকৌ নতুন ভিডিঅ'ত লগ পাম তো ধন্যবাদ থাকিলে সকলোকে